Hello friends, welcome to Defense GK YouTube channel. আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে দ্বিতীয় মহাযুদ্ধৰ পটভূমিত ৰচিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ তৃতীয় নাটকখনৰ নাম কি? কাৰেঙৰ লিগিৰি, ৰূপালীম, নিমাতী কইনা, লভিতা। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, লভিতা হ'ব শুদ্ধ উত্তৰ। সো ফ্ৰেণ্ডসকল, ইয়াতে অসম পুলিচত আহিবলগীয়া 12টা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। সো যদি কোনোবাই নতুন চাইছে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহ'লে মই দিয়া যিকোনো ভিডিঅ'ৰ নটিফিকেশ্যন লগে লগে পাই যাব আৰু চাব পাৰিব। কুৱেশ্যন নম্বৰ 2 দিয়া আছে জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন? এইটো এটা অসম পুলিচৰ বাবে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন দিয়া আছে 4টা। চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা। বি নম্বৰ অপশ্যন চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু জ্যোতিপ্ৰসাদ আগৰৱালা। চি নম্বৰ অপশ্যন লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেম বৰুৱা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱাক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 3 দিয়া আছে ব্ৰহ্মপুত্ৰ নদী তলৰ কণ্ঠ হিমবাহৰ পৰা উৎপত্তি হৈছে। চুগাডুমাং, চেনাইয়ালাং, চেমায়াডাং ওপৰৰ আটাইকেইটা। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, চেমায়াডাং। কুৱেশ্যন নম্বৰ 4 দিয়া আছে ভাৰতীয় সংবিধানত মৌলিক অধিকাৰ ক'ত উল্লেখ আছে? সংবিধানৰ ৩য় অধ্যায়ত, সংবিধানৰ 7ম অনুসূচীত, সংবিধানৰ 4ৰ্থ অধ্যায়ত। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, সংবিধানৰ 3য় অধ্যায়ত উল্লেখ আছে। কুৱেশ্যন নম্বৰ 5 দিয়া আছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন কোনে পৰিচালনা কৰে? সংসদীয় পৰিক্ৰমা মন্ত্ৰী, লোকসভাৰ অধ্যক্ষ, ভাৰতৰ নিৰ্বাচনী আয়োগ, প্ৰধানমন্ত্ৰী কাৰ্যালয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ভাৰতৰ নিৰ্বাচনী আয়োগ। একেবাৰেই চিম্পুল প্ৰশ্ন আছিলে। কুৱেশ্যন নম্বৰ 6 ভাৰতত পোৱা প্ৰাচীনতম মানৱ সভ্যতাটো কি? বৈদিক সভ্যতা, হিন্দু সভ্যতা, দ্ৰাবিড় সভ্যতা, আৰ্য সভ্যতা। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, হিন্দু সভ্যতা হ'ব ইয়াৰে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 7 দিয়া আছে 1187 খ্ৰীষ্টাব্দত কোনে চুতীয়া ৰাজ্য স্থাপন কৰিছিল? বীৰপালে, ৰত্নধ্বজ পালে, নিত্য পালে, ইন্দ্ৰ পালে। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, বীৰপাল হ'ব ইয়াৰে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 8 দিয়া আছে কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজ প্ৰস্তাৱ গৃহীত হৈছিল? লাহোৰ অধিৱেশনত, মাদ্ৰাজ অধিৱেশনত, পুনা অধিৱেশনত, লক্ষ্ণৌ অধিৱেশনত। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, লাহোৰ অধিৱেশনত হ'ব ইয়াৰে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 9 দিয়া আছে ঘৰুৱা আৰু আন্তৰ্জাতিক বজাৰত চাহৰ চাহিদা বৃদ্ধি কৰিবলৈ অসম চৰকাৰে তলৰ কোনটো প্ৰতিষ্ঠা কৰিছে? চাহ বৰ্ড, চাহ উদ্যোগ, চাহ বাগিচা, চাহ কেন্দ্ৰ। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, চাহ বৰ্ড প্ৰতিষ্ঠা কৰিছে। কুৱেশ্যন নম্বৰ 10 দিয়া আছে জাল নোট চিনাক্তকৰণৰ বাবে কোনবিধ সঁজুলি ব্যৱহাৰ কৰা হয়? আল্ট্ৰাভায়োলেট লেম্প, অতি বেঙুনীয়া দীপ বা ৰশ্মি বুলি ক'ব পাৰি, ৰেডিঅ' এক্টিভ ৰে তেজস্ক্ৰিয় ৰশ্মি, লেজাৰ বিম ৰে লেজাৰ ৰশ্মি। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, আল্ট্ৰাভায়োলেট লেম্প। কুৱেশ্যন নম্বৰ 11 দিয়া আছে কোন তাৰিখে হিন্দী দিৱস পালন কৰা হয়? 20 ছেপ্টেম্বৰ, 14 ছেপ্টেম্বৰ, 23 ছেপ্টেম্বৰ, 25 ছেপ্টেম্বৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, 14 ছেপ্টেম্বৰত হিন্দী দিৱস পালন কৰা হয়। কুৱেশ্যন নম্বৰ 12 দিয়া আছে অন্তিমটো প্ৰশ্ন আজিৰ চাকমা তলৰ কোনটো ৰাজ্যৰ এক প্ৰসিদ্ধ জনজাতি? জম্মু আৰু কাশ্মীৰ, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, চাকমা হ'ল ত্ৰিপুৰাৰ এক প্ৰসিদ্ধ জনজাতি।
সো ফ্রেন্ডস 12টা কোয়েশ্চন শেষ হৈ গ'ল। ভিডিঅ'টো চাই কেনে লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক।